হেল্ল' ফ্ৰেণ্ডছ, মই আজি কিচেন ব্লগৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি ওলাইছোঁ যোৰহাটত এজন উদীয়মান যুৱকে এখন ৰিজৰ্ট খুলিছে। আৰু ৰিজৰ্টখন আছে আমাৰ জি-ষ্ট'ৰ যিখন অভাৰব্ৰিজ আছে, অভাৰব্ৰিজখন শেষ হওঁতে এটা ৰাস্তা বাওঁফালে সোমাই গৈছে ডাঙৰীয়া আলি বুলি, সেইফালেদি। আৰু ৰিজৰ্টখনৰ নাম হৈছে দ্য গল্ডেন পাম ৰিজৰ্ট। আৰু গৈ চাবচোন, ৰিজৰ্টখন খুলিছে বাহনাৰ এজন উদীয়মান যুৱকে। আৰু সঁচাকৈ তাৰ পৰিৱেশটো বৰ ভাল লাগিলে। আৰু আপোনালোকৰ আগলৈ অকণমান ভিডিঅ' কৰি লৈ আহিছোঁ, চাওকচোন। আমি ৰাস্তাৰ পৰা আধা ফালংমান সোমাই আহিলোঁ। আহি পেলাই দেখিলোঁ দ্য গল্ডেন পাম ৰিজৰ্ট বুলি এনেকৈ লিখা আছে। আৰু এনেকৈ সোমাই আহিলোঁ। আৰু গাড়ী লৈ অহা লোকসকলে ধুনীয়াকৈ গাড়ী পাৰ্কিং কৰিব পৰা ব্যৱস্থা আছে। আৰু আমি পাৰ্কিং কৰি পেলাই গাড়ীখন পাৰ্কিং কৰি এনেকৈ আগবাঢ়িলোঁ। আৰু এই তিনিমহলীয়া ঘৰটো যে দেখিছে, তলত ৰিজৰ্টখনৰ অ'নাৰ থাকে আৰু মাজত মানুহ থাকিলে মানে ৰাতি কটাব খুজিলে তাত থাকিব পাৰে। 10টা ৰুম আছে বুলি কৈছে তেখেতলোকে। আৰু পাৰ নাইট 3500 টকাকৈ দিব পাৰে আৰু ব্ৰেকফাষ্ট ফ্ৰী ন। আৰু ওপৰ মহলত ৰেষ্টুৰেণ্ট কাম বাৰ, কিন্তু আৰু বাৰ এখন আচলতে আৰু পাছত সাজিও আছে। আৰু ইয়াৰ পৰা আচলতে তালৈ ট্ৰেন্সফাৰ কৰিব। আৰু তাৰপাছত আমি এনেকৈ আগবাঢ়ি গ'লোঁ। আৰু ব'লক আপোনালোকৰ গোটেইখিনি আমি দেখুৱাই আছোঁ। কিন্তু বহুত ডাঙৰ এটা এৰিয়া, ভাল লাগিলে। আৰু ৰ'দ কাৰণে অকণমান দিগদাৰ হ'ল। এইজনে হৈছে হোটেলখনৰ অ'নাৰ। হয়, মোৰ নাম উজ্জ্বলজ্যোতি বৰা। হয়, মই গল্ডেন পাম ৰিজৰ্টৰ অ'নাৰ হয়। আমাৰ এইখন আছে ডাঙৰীয়া আলি, যিটো এতিয়া নতুনকৈ মাজুলী যোৰহাট সংযোগী যিটো ৰাস্তা ন, সেইটো ৰাস্তাত আছে। আপোনালোক আহিব। আমাৰ 10 তাৰিখৰ পৰা চুইমিং পুলো অপেনিং হৈ যাব। আমাৰ বেংকুৱেট হল আছে 4000 স্কোৱাৰ ফিটৰ। অপেন লন আছে। আপোনালোকে বিয়াও পাতিব পাৰিব ইয়াত, বাৰ্থডে এনিভাৰ্চাৰী যিকোনো ধৰণৰ প্ৰগ্ৰেম ইয়াতে পাতিব পাৰিব। ৰেষ্টুৰেণ্টটো আমাৰ বহুত ডাঙৰ, এবাৰত আপোনাৰ 120-130জন মানুহে খাব পাৰিব। আহিব। আৰু চবতকৈ ভাল লাগিলে কি চাওকচোন, এই ৰিজৰ্টখনৰ ভিতৰতে আৰু ইয়াত ফল মূলৰ বাগিচা আছে। ইমান ধুনীয়া ধুনীয়াকৈ আম, নয়া বগৰী এনেকৈ বহুত ফল মূল লাগি আছে। ৰ'দ কাৰণে আমি ইমান ঘূৰা নহ'লে। আৰু ওচৰতে চাওকচোন, এয়া ভগৱান আছে, মানে ৰাধা কৃষ্ণৰ মূৰ্তি আছে। ধুনীয়াকৈ সেৱা এটাও কৰিব পাৰে, ভালো লাগে নহ'লে বাৰু। তাৰ ভিতৰত ইমান এটা ভাল লাগিলে পৰিৱেশটো মুঠৰ ওপৰত। আৰু আপোনালোকো আহিবচোন, সঁচাকৈ ভাল লাগিব। এয়া তাৰপাছতে আমি এনেকৈ গোটেইখন এনেকৈ যদিও ৰ'দ, আমাৰ মানে ঘূৰিব তাতেই ঘূৰিছোঁ কাৰণ দেখিলে ভাল লাগিছে পৰিৱেশটো। আৰু তেতিয়া গোটেই পৰিৱেশটো ব'লক আপোনালোকক দেখুৱাম। ইয়াত দেখিছে গোটেই সেউজীয়া সেউজীয়া। দাঁতিত আকৌ এখন ৰেষ্টুৰেণ্টখন, ব'লক। বাৰখন ইয়াত আহি যাব। তাতে থাকে। তাৰ বাৰখন এতিয়া ইয়াত আহিব। তাত আপোনাৰ সৰু বৰ্ড ৰুম বেংকুৱেট টাইপৰ হ'ব। এইটো হৈছে প্ৰফাইলটো কোন? উজ্জ্বল বৰা বুলি। এইটো হৈছে চুইমিং পুল। পানীখিনি আকৌ লেতেৰা হৈছে ন? এইটো এতিয়া কমপ্লিট হোৱাগৈ নাই। হেৰি হোৱা নাই মানে, বনাইহে আছে ন? সেইটো বনাই আছে, এইটো হৈ যাবগৈ। 10-15 দিন লাগিব। এতিয়া গৰমত ভাল হ'ব। এইখন বাৰ হ'ব। বাৰখন মানে ইয়ালৈ আহিব।
সেউজীয়া পৰিৱেশ এইটো বেছি ভাল লাগিছে ন ইভিনিং টাইমত আৰু ভাল লাগে হা অঁ আমাৰ অহাৰ সময়টো আচলতে অকণমান বেয়া হ'ল উপায় নাই তথাপিতো চাওঁ চাওঁ লাগি আছে কাৰণে আহিলোঁ আৰু পৰা জেগা আছে পাৰখিনি নিজে নিজে আহিছে যেন পাইছোঁ নহয় আছে আমাৰ এইটো বনাই থোৱা আছে অঁ হয় নেকি অঁ পাৰ চাই আহক পাৰ চাইখিনি চবতে এটা স্পেচিয়েল দেখিলোঁ পাৰ চৰাই এনেকৈ ৰখা এটা হেৰি কি কয় এইটো এইফালে দেখা নাপায় অঁ বন্ধ কৰি সেইটোৱে এটা স্পেচিয়েল এটা এই বোকা ন নাযাওঁ এতিয়া আমি গৈ আছোঁ ৰেষ্টুৰেণ্টৰ ফালে কিবা এটা খাম গৰমো লাগিছে ঠিক আছে সোমাই যাম থেংক ইউ সোমাই আছোঁ বঢ়িয়া কিয় ভাল লাগিছে হলটো ধুনীয়াকৈ ভাল লাগিছে সোমাই পেলাই সঁচাকৈ বৰ ভাল লাগিছে দেই ধুনীয়াকৈ চাচোন টেবুলবোৰ কিমান ধুনীয়াকৈ সজাই থৈছে ডেক'ৰেশ্যন বঢ়িয়া ইয়াতে বহোঁ আমি এতিয়া এয়া সঁচাকৈ ৰিজৰ্টখনলৈ আহি পেলাই ইমান ভাল লাগিলে মানে ভিডিঅ'ত যেনেকৈ কৈছিলে তেনেকুৱা একেবাৰে আৰু আহিব আপোনালোকো আহি পেলাই বিৰাট ভাল লাগিব কিন্তু সঁচাকৈ ভাল লাগিব এই আছে আপোনাৰ ভিউটো দেখুৱাই আছোঁ ইয়াকো মই যে প্ৰথমতে দেখাইছিলোঁ তিনিমহলীয়া বিল্ডিংটো তাৰে গ্ৰাউণ্ড ফ্ল'ৰটো আৰু ইয়াত সোমাই আহি পেলাই প্ৰথমতে মেনেজাৰ ৰিচেপশ্যনিষ্ট বহি আছে তাৰপাছত তেওঁ ভিতৰলৈ সোমাই গৈ পেলাই লিফ্টত গৈ পেলাই ওপৰৰ অকণ ভিডিঅ' কৰিলে আৰু সঁচাকৈ বৰ ধুনীয়া লাগিলে আৰু বিশেষকৈ এজন অসমীয়া যুৱকে উঠি অহা যুৱকে এনেকৈ নতুন এটা কাম হাতত লৈছে আমি আচলতে উৎসাহ জনোৱাটো আমাৰ কৰ্তব্য নহয় জানো আৰু আপোনালোকো আহিব আহি পেলাই চাব ভালেই পাব আচলতে আৰু ইমান
কম খৰচ বুলি কৈছোঁ, এটা ৰিজনেবল প্ৰাইচতে নিজৰ কামখিনি হাতত লৈছে। আহি চাব আৰু ইভিনিং সময়তো এনেকৈ সময় কটাব পাৰিব। বিশেষকৈ চুইমিং পুল আছে, তাতো ল'ৰা ছোৱালী লৈ আহিলে, এতিয়া গৰমৰ দিন নহয় জানো, আহি পেলাই অকণ কিছু সময় কটাব পাৰিব, ভাল লাগিব। আৰু সেয়াই আৰু তেতিয়াহ'লে মই ভিডিঅ'টো যি আগবাঢ়াইছোঁ আপোনালোকে চাওকচোন। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু যিসকল লোকে যাবলৈ মন আছে গৈ আহিব, এই গৰমৰ দিনতে ভাল লাগিব। আৰু সেয়াই আৰু ইয়াত চাওকচোন ওপৰৰ পৰা ধুনীয়া ভিউটো কিমান ধুনীয়া হৈছে। তেতিয়াহ'লে আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ'লৈ মই আজি আপোনালোকৰ আগলৈ আহি আছোঁ।